প্ৰথমতে কোন নামিছে মানে এতিয়া 4-5জন নামিছে, তাৰ মাজত জুবিন দাও আছে, সন্দীপন দা, সিদ্ধাৰ্থ দা আৰু শেখৰ দা আৰু হেৰি মানে আছাম এছ'চিয়েশ্যনৰ 2জন। এতিয়া কোন একজেক্টলি প্ৰথম নামিছে কোন পিছত নামিছে সেইটো অকণমান মানে জুবিন দা অলপ পিছত নামিছে। প্ৰথমতে লাইফ জেকেট পিন্ধি আছিল। আৰু মই মানে কি মোৰো এটা এনেকুৱা মানে হেৰি মই একজেক্টলি মানে প্ৰত্যেকটো চিটুৱেশ্যন এনেকৈ হেৰিকে ডেছক্ৰিপটিভলি মানে কি মই মোৰ ঘৰৰ লগতো মই যিহেতু প্ৰথম গৈছোঁ, মাজতে মই ঘৰৰ মোৰ মানুহৰ লগত মানে ভিডিঅ' কল কৰিছোঁ, মানে অকণমান নিজে অকণমান চিনিক বিউটিবোৰ এনজয় কৰিছোঁ, সেই তেনেকৈ আৰু তাতে আৰু এজনী ছোৱালী আছিল আছাম এছ'চিয়েশ্যনৰ হেৰি, তাই আৰু মই অকণমান এনেকৈ লগ হৈ কথা চথা পাতি আছোঁ আৰু। প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছিলে, তাৰপিছত লাইফ জেকেটটো হেৰি লাইফ জেকেটটো একজেক্টলি প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছে, হয় হয়। লাইফ জেকেটটো পিন্ধি পানীত নামি তাৰপিছত লাইফ জেকেটটো মাজতে খুলি দিছে, খুলি দি পেলাই নিজে খুলিছে, নিজে খুলিছে, খুলি পেলাই আপোনাৰ দাদাইটো সাঁতুৰিব জানে, ধুনীয়াকৈ সাঁতুৰিছে মেলিছে। তো সেইবোৰ মানে সেনেকুৱা এটা পৰিৱেশ চলি আছে ধৰক, মানে য'ত ময়ো মানে এনি টাইম সেইটো লক্ষ্য কৰিও থকা নাই, কাৰণ মই যিহেতু মোকো কোনোবাই কৈছিলে চুইমিং কৰিম নেকি, মই নকৰিলোঁ। মই অকণমান ঘৰৰ মানুহকে কথাবোৰ শ্বেয়াৰ কৰিছোঁ, এনেকৈ আহিছোঁ হেৰি কৰিছোঁ, ফোনত অলপ হেৰি, তাৰপিছত অলপ এনেই নেচাৰেল বিউটিটো অকণমান উপভোগ কৰিছোঁ। গতিকে প্ৰথম অৱস্থাত চাই আছিলোঁ, তাৰপিছত মই মানে এনেকৈ ইয়াতখনৰ মানে এনেকৈ আপাৰ ডেক থাকে আৰু লোৱাৰ ডেক থাকে ন, মানে সেই টপত মই অকণমান তাই আৰু মই যিহেতু ছোৱালী, গতিকে তাইৰ লগত অলৰেডি অকণমান বন্ধুত্ব এটা গঢ়ি উঠিছে, কথা চথা তাইৰ লগত পাতি আছোঁ, গতিকে তাইও ক'লে বোলা এবাৰ ওপৰলৈ আমি এনে যাওঁ। তাৰপিছত অকণমান এনে তাতে দুয়োটাই কথা পাতিলোঁ, হেৰি কৰিলোঁ। তেতিয়া কি হৈছে, তেতিয়া আপোনাৰ এই হেৰি এজন আহিছে, দাদা এজন আহি পেলাই মানে হেৰি কৰিছে, মানে খুব মানে পেনিক হৈ পেলাই আহি পেলাই মানে হেৰি চোৱাচোন মানে কিবা জুবিন দাই মানে এনেকৈ হেৰি আনকনচিয়াছ টাইপ হৈ গৈছে, জল্দি আহাচোন, কিবা মুখেৰে মানে এনেকুৱা ফেন টাইপৰ ওলাইছে। তাৰপিছত লগে লগে দৌৰি গৈছোঁ, আৰু লগে লগে দৌৰি গৈ মানে মই সেইটোৱে দেখিছোঁ, মানে তাতে একদম জুবিন দা একদম আনকনচিয়াছ, লগত গোটেইকেইজন মানুহ আছে যিকেইজন সাঁতুৰি আছিল। তাৰপিছত সিহঁতে মই গৈ সেইটোৱে দেখিছোঁ, সিহঁতে জুবিন দাক মানে য়টখনলৈকে লৈ আহি আছে, মানে শেখৰ দাহঁত চব আৰু য়টখনলৈকে লৈ আহি আছে। একদম জুবিন দা মানে একদম মই দূৰৰ পৰা সেইটোৱে দেখিছোঁ, একদম এনেকৈ হাউলি পৰিছে, মুখৰ পৰা মানে বগা বগা মই হেৰি দেখিছোঁ। যেতিয়া লৈ আছে একদম এটা হুলস্থুল পৰিৱেশ এটা হৈ গ'ল তাতে। তাৰপিছত আমি যিমানখিনি পাৰোঁ, মই ভগৱানক খালি প্ৰে কৰি আছোঁ, জুবিন দাৰ মানে হাতখন মালিচ কৰি আছোঁ। তাৰপিছত এনেকৈ মানে আগতে গম পাইছিলোঁ যে মানে এনেকৈ চিজাৰ টাইপ বুলিও এটা মানে অনুমান আহিছে, হ'ব পাৰে ফেন ওলাইছে, কাৰণ মই পটককৈ দেখিলোঁ অকণমান জিভাখনকে মানে দাঁতে উঠে, মানে এই জিভা সেনেকৈ দেখিলে কাৰণে মই মানে হাতখন ভৰাই দি পেলাই মানে সেইটো কৰিব দিয়া নাই আৰু। তাৰপিছত একদম তাৰপিছত কোনোবাই আকৌ সেইটো কাম কৰিছে, গতিকে পূৰা মানে এটা হেৰি পৰিৱেশ আৰু মানে কমপ্লিট এটা মানে চবৰে মানে এটা কোনে কি কৰি আছে, সেইটো সময়ত মোৰ জাষ্ট মানে এইটোৱে মই ভগৱানক মানে প্ৰাৰ্থনা কৰি আছোঁ, আৰু জুবিন দাক চিঞৰি আছোঁ, মই কাণৰ কাষত গৈও চিঞৰিছোঁ, জুবিন দা চবে চিঞৰি আছে। সন্দীপন দাই হেৰি দিছে, CPR দি আছিলে, তো ইন দ্য মিন টাইম সিহঁতে চাগে হেৰি চেৰি এইবিলাক মেডিকেল টিমৰ লগত যোগাযোগ কৰিলে। তাৰপিছত অলপ পিছত মানে ইয়াতখন মানে সেইটো টাইমটো একজেক্টলি ক'ব নোৱাৰোঁ। মানে নহয়, প্ৰথমতে পুলিচ আহিলে 2জন, তাহাঁতে CPR দিয়া ষ্টাৰ্ট কৰিলে। মানে ইয়াতখন ঘূৰাই পেলাই আমি যিহেতু সেই যিটো পৰ্টত উঠিছিলোঁ তাৰ পৰা আমি হেৰিলৈকে গ'লোঁ ন,
মানে প্ৰথমতে যে আইলেণ্ডটোলৈকে গ'লোঁ তাতে কিমান লাগিছিলে একজেক্টলি 30-40 মিনিটছ তেনেকুৱা লাগিছিলে নেকি তাৰপিছত আমি আকৌ সেই ওচৰৰ পৰ্ট এটাত আনিলে আৰু তাই মানে সিহঁতে কিবা সেইবিলাক যোগাযোগ মানে কৰিছে চাগে সেনেকুৱা আৰু মুঠতে আমি খালি সেই জুবিন দাই ডক্টৰ আহিব লাগে হেৰি আহিব লাগে সেইটো হেৰিতে আছোঁ সেইখিনি সময়ত সিহঁতে সেনেকুৱা ধৰণৰ ষ্টেপ লৈছে লৈ পেলাই পুলিচ আহিলে তাৰপিছতে সেই পৰ্টটো পোৱাৰ লগে লগে মেডিকেল টীম আহিছে মেডিকেল টীম আহি সিহঁতে তাৰপিছত ষ্টাৰ্ট কৰিছে আৰু মানে প্ৰচিডিউৰবিলাক মানে হেৰি মেচিন চেচিন লৈ পেলাই CPR দিছে হেৰি কৰিছে তাৰপিছতে জুবিন দাক মানে লৈ গ'ল আৰু হেৰি হস্পিটেললৈকে আমাক সেইখিনি সময়ত খালি আমাক চবকে মানে ইয়াতখনৰ পৰা পৰ্টটোলৈকে চবকে মানে সেইখিনি জেগা খালী কৰি পেলাই ইয়াতখন পৰ্টটোলৈকে আমাক মানে চবকে হেৰি কৰি যাব দিছে আৰু তাৰপিছত পুলিচে অকণমান হেৰি তাৰপিছত যিহেতু সেইটো প্ৰচিডিউৰ এটা ঘটনা হৈ যোৱাৰ লগে লগে গতিকে এটা মানে চবৰে ID চেক কৰিছে পাছপৰ্ট উলিয়াব দিছে উলিয়াব দি মানে সেই সোধপোছবিলাক হৈছে আৰু সেইটো আমাৰ এক্সট্ৰা ষ্টেটমেণ্টটো মানে আমাৰ পাৰ্চনেল ষ্টেটমেণ্টটো লৈছে পানীত নামিছিলে সেইটো সময়ত আপোনালোকে দেখা পাইছিলে নে নাই লাইফ জেকেট নিপিন্ধাকৈ মানে যেতিয়া হেৰিত নামিছিলে মই সেইখিনিও দেখি আছোঁ দেখি আছোঁ এতিয়া আপোনালোকে একো তাৰ পিছতে মই ক'লোঁ যে মই তাৰ পিছতে তাৰমানে ওপৰলৈকে গুচি গ'লোঁ মানে আপোনালোক যিহেতু একেলগে আছিলে সেই সময়ত আপোনালোকে এইটো কোৱাৰ দৰকাৰ নাছিলে যে নেকি আপুনি লাইফ জেকেটটো পিন্ধক কাৰণ বহু লোক আছিলে অসমৰ আৰু বহু লোকে জানে যে তেওঁৰ স্বাস্থ্য কিমান বেয়া সেইটো কথাও গম পাইছিলে আপুনিও যিহেতু তেওঁৰ লগতে সহশিল্পী হিচাপে কাম কৰি গৈছিলে কিন্তু সেই কথাটো আপুনি নক'লে সেইটো কথা এতিয়া অসমবাসীয়ে সকলোকে বিচাৰিছে আপোনালোকৰ পৰা মানে জুবিন দাই লাইফ জেকেটটো নিজে খুলি দিছে লাইফ জেকেট জুবিন দাই নিজে খুলি দিছে ইনচিষ্টো কৰিছে কোনোবাই কিন্তু তথাপিও মানে লাইফ জেকেটটো জুবিন দাই নিজে খুলি দিছে লাইফ জেকেট সিদ্ধাৰ্থ আৰু নিজে জেকেট খুলিছে বুলি ক'লে লাইফ মানে সেইটো সময়ত আছোঁ সেইটো মানে সেইটোৱে চাওক মানে মই মোৰ কথা মই বাকীবিলাকৰ কথা মই নাজানো মোৰ কথাটো হৈছে মানে জুবিন দাৰ মই একদম এজন মানে গুৰু হিচাপে মই মানুহ মোৰ জুবিন দাৰ মানে প্ৰতিটো কথা মই আখৰে আখৰে পালোঁ টাইপৰ মানে পালোঁ কিন্তু এইটোও নহয় লগা যেন দেখি আছোঁ সেইটোও কনচাৰ্ণ নাথাকে সেনেকুৱাও নহয় এইটো আমাৰ গোটেই টিমৰ মানুহখিনিৰ সেই কনচাৰ্ণ জুবিন দাই ঔষধ খোৱা নাছিলে বুলি কোৱা হৈছে আৰু সেই সময়ত সিদ্ধাৰ্থে কি কৰি আছিলে সিদ্ধাৰ্থ আৰু শেখৰ যিহেতু তেওঁলোক নামি মানে সিহঁতে চবে সাঁতুৰি আছিলে আৰু মই সেইটোৱে কওঁ যে মানে মই সেইখিনি সময়ত দেখি আছিলোঁ কিন্তু জুবিন দাই ধুনীয়াকৈ মানে মই এইটোৱে দেখিছোঁ যে জুবিন কথা ভালকৈ সাঁতুৰি মেলি আছে আৰু এনেকৈ মাজতে ফ্লোট কৰা টাইপৰ অকণমান যে সেইটো মানে জুবিন দাই সেই কিবা এইটো কৰে ন মানে চিট মানে ফ্লোট কৰে যে সেইটো মানে কৰি আছিলে তাৰপিছতেতো মইতো সেই গুচি গ'লোঁ ওপৰলৈকে গুচি গ'লোঁ বুলি ছোৱালীজনী আৰু মই মানে ওপৰলৈকে গুচি গ'লোঁ বাকীবোৰ চব তলত আছে জুবিন দা আৰু 4জন মানে সাঁতুৰি আছে ওপৰলৈকে গুচি গ'লোঁ মই সেইটোৱে মানে মই এইটোৱে ক'ব বিচাৰোঁ মানে মই এতিয়া তাহাঁতে মানে জুবিন দায়ো একদম নিজৰ মনৰ ইচ্ছাত কৰিছে আৰু তাৰে আগত মই জুবিন দাক সুস্থ অৱস্থাতে দেখিছোঁ মানে সুস্থ অৱস্থাতে আছে জুবিন দা একদম গতিকে সেইকাৰণে হেৰি মানে মই চবতকৈ সৰু চাব গ'লে ক'ব গ'লে তো মই বাকী মই কি ক'ম মানে মই কেনেকৈ জুবিন দাক হাক দি মানা কৰিব পাৰিম মানে সেইটো আৰু নহয় তেওঁ যোৱা নাছিলে শ্যামকানু মহন্ত ছাৰ যোৱা নাছিলে ইহঁতত আমি জনাত মানে আছাম এছ'চিয়েশ্যনৰ কেইজনমান মেম্বাৰে ইহঁতৰ ট্ৰিপটো এৰেঞ্জ কৰিছে আমি জুবিন দাৰ পৰাহে গম পাই আছোঁ ধৰক সন্দীপন দাকো কৈছে মোকো কৈ আছে জুবিন দাই বাৰে তহঁত এইবাৰ নতুনকৈ আহিছ মোৰ লগত মই বহুত ফুৰোঁ গতিকে তাতে কিবা কিবি এনেকুৱা এৰেঞ্জ কৰিব দিছোঁ মোৰ ভাইটি কেইজনমান আছে সিহঁতে এৰেঞ্জ কৰিব কিবা কিবি মানে এনেকুৱা
ট্ৰিপ চিপ আৰু সৰু সুৰা ভাল পাবি তহঁতে সেনেকে এই ঘটনাটো হোৱাৰ পিছত কিমান দেৰিৰ পাছত আহিছিলে জুবিন দায়ে কৈছে জুবিন দায়ে আমাৰ লগত হেৰি কৰি আছে সুবিধা কৰি গৈছিলে আপোনালোকে গোটেই ধৰক য'ত আপোনালোকৰ য'ত গৈছিলে আপোনালোকে যি ডেষ্টিনেশ্যন আপোনালোকৰ আছিলে য'ত ফুৰিবলৈ গৈছিলে আইলেণ্ডটো সেই আইলেণ্ডৰ পৰা আপোনালোকে যেতিয়া ঘাটৰ মানে হেৰি লৈ আহিলে আপোনালোক ব'টত পৰা নমালে তাৰপৰা এম্বুলেঞ্চত উঠাই ডক্টৰৰ ওচৰলৈ লৈ গ'ল সেই সময় কিমান টাইম লৈছিলে আপোনালোকৰ কিমান মানে সময় একজেক্টলি মানে মই একজেক্ট টাইমটো একদম ক'ব নোৱাৰিম মানে না খালি সেই আৰু যে সেইবোৰ মানে সেইখিনি সময়ত সেনেকুৱা এটা চিটুৱেশ্যন চলি আছে মই মোৰটো কৈছোঁ মই অকল ব্যস্ত হৈ আছোঁ জুবিন দাক চিঞৰি আছোঁ মানে হাত মালিচ কৰি দি আছোঁ মানে এইবোৰ মানে সেইবোৰত মানে জুবিন দা হস্পিটেল লৈ যাব লাগে তাৰপিছতে সেইখিনি হেৰি হৈ থাকোঁতে তাৰপিছত সেই পৰ্টটো পাই পেলাই আহিল আৰু মেডিকেল টিমটো লগে লগে হেৰি কৰিছে আৰু যেতিয়া হস্পিটেললৈ লৈ গৈছে মানে আমাৰ চকুৰ সন্মুখতে তেতিয়াও মানে এইটো হেৰিতে আছোঁ যে মানে হস্পিটেল গৈছে মানে হেৰি আৰু ভাল হৈ আহিব মানে এতিয়াও মানে সেইটো মনলৈ মোৰ আহাই নাই সেই কথাটো মানে কিবা যে সেনেকুৱা ধৰণৰ খবৰ পাম অমৃতপ্ৰভা মহন্ত কোন হয় অমৃতপ্ৰভা মহন্ত আমিতো নামেই নাজানিছিলো তেখেত সৰু ছোৱালী নহয় 8 বছৰীয়া যে কোনোবাই ফুচুলাই নিব তেওঁ লাগিলে ঘৰৰ যিমানেই আলাসৰ আৰু নহওক মানুহে না কোৱাৰ অধিকাৰ থাকে আৰু মানুহে না ক'ব পাৰে সেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কথাটো কোৱাই নাইকিয়া মই সাধাৰণভাৱেও কৈছো তেওঁ যদি অসহজেই বোধ কৰে তেখেতে ক'বই পাৰিলেহেঁতেন যে মই নাথাকো একেটা ৰুমত বা যদি দুটা ৰুমো সেই হোটেলখনত আছিলে তেওঁলোকক যদি দিয়াই হৈছিলে তেওঁ যদি অসহজ বোধ কৰে তেওঁ ক'ব পাৰিলেহেঁতেন যে মই নাথাকো তাৰ পাছত যদি তেখেতক কোনোবাই ধৰি বান্ধিটো নিয়া নাই ডেফিনেটলি যদি নিছে কওক সেইখিনি কোনোবাইতো চুচৰাই বগৰাই তেওঁক নিয়া নাই অত্যাচাৰ কৰিতো তেখেতক বাধ্য কৰোৱা নাই আৰু সিদ্ধাৰ্থ শৰ্মাই ক'লেই যেনিবা তেওঁ কিয় সিদ্ধাৰ্থ শৰ্মাৰ ইশাৰাত নাছিলে গতিকে কথাবোৰ কওঁতে অকমান বিশেষতে সামাজিক মাধ্যমত আপোনালোক যিহেতু গণ্যমান্য ব্যক্তি আপোনালোকৰ বহু অনুৰাগী আছে তথা আপোনালোকে এই সৃষ্টিশীল জগতখনৰ লগত জড়িত আপোনালোকে ইমান দায়বদ্ধহীনভাৱে কেনেদৰে কথা ক'ব পাৰে মই সেই কথাটোৱে বুজি পোৱা নাই ইমান দায়বদ্ধহীন কেনেকে হ'ব পাৰে আৰু আপোনালোক অত বছৰে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে থকা মানুহবোৰে যদি এনেধৰণে কথা কয় তেতিয়াহ'লে কোন অমৃতপ্ৰভা কোন সিদ্ধাৰ্থ শৰ্মা জুবিন দাই সঁচাকেই চিনি নাপালে মানুহ সঁচাকেই জুবিন দাই চিনি নাপালে মানুহটোৱে জীৱনত মানুহৰ হাজাৰ হাজাৰ ভাল পোৱা পালে কিন্তু তেওঁ মানুহ সঁচাকেই চিনি নাপালে যদি আপোনালোকৰ প্ৰকৃত মুখাবোৰে এনেকুৱা অন্ততঃ আইনৰ কাম আইনে কৰিবলৈ দিয়ক তেওঁ অভিযুক্ত দোষী বুলি তেওঁ কোনেও কোৱা নাই কিন্তু প্ৰমাণ মচাটো দোষেই হয় আমি কোনেও কোৱা নাই যে তেওঁ অকলে হত্যা কৰিছে বা তেওঁ হত্যা কৰিছে তেওঁ হত্যাকাৰী কোনেও কোৱা নাই কিন্তু এই দুখত যেহেতু তেওঁ বৰ্তমান অভিযুক্ত হৈ আছে আপোনালোক কি কাৰণে অভিযুক্তৰ এগৰাকীক বচাবৰ বাবে ইমান উঠি পৰি লাগিছে হঠাৎ চাৰ্জশ্বিট ওলাই অহাৰ পাছত পঢ়িবলৈ দিয়ক অসমৰ আইনজ্ঞসকল আছে নহয় আৰু নিৰ্দোষী কোনেও শাস্তি পাব নালাগে কেতিয়াও পাব নালাগে আশা কৰো অসমৰ ৰাইজে কথাবোৰ অনুধাৱন কৰিব আৰু এই যিটো ভুৱা অনুকম্পাৰ যিটো এটা নেৰেটিভ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা হৈছে এখন নতুন নাটক এই নাটকখনক যাতে অসমৰ ৰাইজে চিনি পায় অতি সোনকালে সেইটোৱে আশা কৰিম কাৰণ আজিৰ তাৰিখত বিশেষতে 2025 বৰ্ষত কোনো ছোৱালী কোনো ল'ৰা কোনো আজলি নবৌ হৈ থকা নাই পৃথিৱীত এতিয়া এটা সময় আছিল যেতিয়া মানুহে কথাবোৰ নাজানে নুবুজে খুব সহজ সৰল হয় তেতিয়া মানুহে বেচেৰি বুলি কমসে কম অনুকম্পা দেখুৱাইছিল কিন্তু বিশ্বাস কৰক এই 2025 চনত কোনো বেচেৰা বা বেচেৰি নাই এইটো কথা অন্তত আমি নিশ্চিতভাৱে ক'বই পাৰো কোনো বেচেৰা বা বেচেৰি নাই নিজৰ ডিঙিৰ ওপৰত এটা মগজু সকলোকে দিছে আমি সকলোৱে লৈ আহিছো আৰু এই মগজুটো যদি আমি সঠিক ব্যৱহাৰ কৰিব নাজানো তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব আমি বেচেৰা বা বেচেৰি হ'ব নোৱাৰো আমি মূৰ্খই হ'ব লাগিব যদি আমাৰ নিজৰ বিবেকক যদি আমি ব্যৱহাৰ কৰিব নোৱাৰো আমি যদি আনৰ ইশাৰাত চলো তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব আৰু নহ'লে আমি সুবিধাবাদী হ'ব লাগিব কোনোবাই কাৰোবাৰ কিবা ভিডিঅ' ডিলিট কৰিছে কিবা কৰিছে গোটেইবোৰ যদি কাৰোবাৰ নিৰ্দেশ মতে কৰিছে তাৰমানে তেখেতে অলৰেডি নিজৰ বিবেকক সেই নিৰ্দেশটো দিছেতো যে হয় মই কৰিম বা তেওঁ বাধ্য হৈছে বা বাধ্য তেওঁ কৰোৱা হৈছে বা যিয়ে হওক তেওঁ মান্তি হ'লতো
জুবিন গাৰ্গৰ স্বাৰ্থত নোৱাৰিলেহেঁতেন নে সঁচাকে নোৱাৰিলেহেঁতেন নে যিজন মানুহৰ কাৰণে কুলাত কেঁচুৱা লৈ 15 লাখ 10 লাখ মানুহ অকণো বেমেজালি নোহোৱাকে ওলাই আহিব পাৰিলে সেই মানুহজনৰ কাৰণে সঁচাকে নোৱাৰিলেহেঁতেন নে তেওঁৰ খাতিৰত তেওঁৰ স্বাৰ্থত মাত মাতিবলৈ আহিয়েই তাৰ পৰা তেওঁকতো বিচাৰি উলিয়াবলগীয়া হ'লতো তেওঁকতো বিচাৰি উলিয়াবলগীয়া হৈছে অমৃতপ্ৰভা মহন্ত নামৰ এগৰাকী আছিল বুলি তাত তেওঁ নিজে ওলাই অহা নাই নহয় তেওঁ যদি ইমান নিৰ্দোষী নিজে আগবাঢ়ি আহিলেহেঁতেন তেওঁ নিজে আজি ৰাজ সাক্ষী হ'ব পাৰিলেহেঁতেন কেনেকে অমৃতপ্ৰভা মহন্ত নিৰ্দোষীহে কি পাঠ পঢ়াই আছে মানে মানুহক আৰু কিহৰ স্বাৰ্থত এইবোৰ পাঠ পঢ়াই আছে জুবিন গাৰ্গ নাই যেতিয়া এতিয়া বিহু ফাংচনবিলাক আপোনালোকৰে হ'ব আপোনালোক নিশ্চিত থাকক সেই যি বহাগত 40-50খন বিহু মাৰে সেই মানুহজনে যি দেহা মাৰি কাম কৰিলে এতিয়া তেওঁ মঞ্চত গান গাবলৈ নাহে নহয় মঞ্চসমূহ সম্পূৰ্ণ আপোনালোকেই গাব চব এৰি থৈ গ'ল কিহৰ স্বাৰ্থত আপোনালোক আজি ইমান উঠি পৰি লাগিছে অকমান চিন্তা কৰিব জয় জুবিন দা জয় অসম জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ সকলোবোৰ বিক্ৰী গ'ল একেবাৰে প্ৰকৃত সত্য কথা জুবিন গাৰ্গ নোহোৱা 2.5 মাহ হৈছে এই 2.5 মাহতে জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ ভগ্নী তেওঁলোক বিক্ৰী গৈছে আপোনালোকে শুনি হয়তো আচৰিত হৈ পৰিছে 2.5 মাহৰ পিছত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল সেয়া 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিট দাখিল কৰিলে সকলোৱে অপেক্ষা কৰি আছিল জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ সেই বিশেষ দিনটোৰ কাৰণে তাৰ পাছত এতিয়া গোটেই ঘটনাটো ন্যায়ালয়লৈ গ'ল আৰু আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে যি কেইজন জুবিন গাৰ্গৰ ঘটনাটোৰ লগত মূল দুখী জড়িত হৈ আছিল এই দুখীসকলক এতিয়া আদালতত আজিৰ তাৰিখত হাজিৰ কৰোৱা হৈছে আজি 16 ডিচেম্বৰ আজি হাজিৰ কৰোৱা হৈছে বাকি পিছলৈ কি হয় তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি হয় ন্যায়ালয়ে জুবিন গাৰ্গক কি ধৰণে ন্যায় দিয়ে সেয়া আপোনালোকে সকলোবোৰ সময়ত গম পাই থাকিব কিন্তু এই সময়খিনিত মই আপোনালোকক আৰম্ভণিতে এটা কথা ক'লো যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ তেওঁলোক এতিয়া এইখিনি সময়ত বিক্ৰী গৈছে কোনোবা ৰাজনৈতিক দলৰ ওচৰত তেওঁলোক বিক্ৰী গৈছে এনেকুৱা কথাবোৰ বৰ্তমান সময়খিনিত ওলাই আছে এটা বিশেষ পোষ্ট সাংবাদিক অনুপম শইকীয়াই দিয়া এটা বিশেষ পোষ্ট তেওঁ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে সেই পোষ্টটো পঢ়াৰ পিছত আপোনালোকে মূল কথাখিনি আপোনালোকে জানিব পাৰিব তেওঁ লিখিছে যে এক সেকেন্ড অনুপম চক্ৰৱৰ্তী লিখিছে গৰিমা পামীয়ে ক'লে বহুত কষ্ট কৰি অৱশেষত এছআইটিয়ে চাৰ্জশ্বিটখন দিলে মই সন্তুষ্ট বহুতে ভাবিলে সেইখনক ভাল বুলি কৈছে নপঢ়াকৈয়ে ভাল বুলি কৈছে মানে গৰিমা পামী বিজেপিৰ হৈ গ'ল মই বুজাত 2.5 মাহ পিছত অৱশেষত চাৰ্জশ্বিটখন জমা দিয়াতে তেওঁলোক সন্তুষ্ট হৈছে সেইখন পঢ়িবা জানি পাছত ভাল নে বেয়া সেইখিনি চাৰ্জশ্বিটত তেওঁ ক'ব গৰিমা পামীক ইমান সোনকালে জুবিনৰ শত্ৰু কৰি নেপলাব অলপ অপেক্ষা কৰক যদি ভাল হয় ভাল ক'ব বেয়া হ'লে বেয়া ক'ব স্বামী ককায়েক তেওঁলোকে হেৰুৱাইছে আমি বুকুৰ উত্তাপ হেৰুৱাইছো যেতিয়াই সেই চাৰ্জশ্বিটখন 12 ডিচেম্বৰ তাৰিখে উলাল দাখিল কৰা হ'ল তেতিয়া সেই কথাখিনি সন্তোষ হৈ 1.5 মাহৰ পিছত 2.5 মাহৰ পিছত যেহেতু সেই চাৰ্জশ্বিটখন উলাল তেতিয়া সেই কথাখিনি সন্তুষ্ট হৈ তেওঁলোকে সুখী হোৱা বুলি কৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে এই চাৰ্জশ্বিটখন পঢ়ি তেওঁলোক সন্তুষ্ট হোৱা নাই সেই চাৰ্জশ্বিটখন পঢ়ি ভাল নে বেয়া সেই কথাখিনি তেওঁলোকে পিছত জনাব পিছৰ সময়খিনিত জনাব যেহেতু বহু ডাঙৰ চাৰ্জশ্বিট বহু দীঘলীয়া চাৰ্জশ্বিট কিমান হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট সেয়া হয়তো আপোনালোকে গমেই পায় গতিকে সেয়া কথা পিছত তেওঁলোকে জনাব কিন্তু আমাৰ একাংশ মানুহে যেহেতু বদনাম উলিয়াবৰ কাৰণে প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰি থাকে প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কিবা নহয় কিবা এটা খুদ উলিয়াবৰ কাৰণে এনেকৈ বিতৰ্ক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে গতিকে সেইবাবে গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ পত্নী সেই জুবিন গাৰ্গৰ পত্নী আজি ইমান এই কেইটা দিন জুবিন গাৰ্গৰ অবিহনে কেনেকৈ কটাইছে তেওঁৰ ভগ্নীয়ে কেনেকৈ কটাইছে সেয়া নাভাবি তেওঁলোকক বদনাম হানিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোক বিক্ৰী গ'ল তেওঁলোক অমুক হ'ল তমুক হ'ল এনে ধৰণৰ মন্তব্যসমূহ আগবঢ়াইছে গতিকে খুব বেয়া কথা এয়া অনুপম চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট সেই পোষ্টটো পঢ়াৰ পিছতে মই আচলতে মূল কথাখিনি জানিব পাৰিলো আচলতে মানুহে কিহৰ কাৰণে গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰক তেনেকৈ কৈ আছে আচলতে এইবোৰ খুব বেয়া কথা তেওঁলোকে ইমান দিনৰ পিছত যে আজি 2.5 মাহৰ পিছত যে চাৰ্জশ্বিটখন উলাল চাৰ্জশ্বিটখন দাখিল কৰা হ'ল 12 ডিচেম্বৰ তাৰিখে সেই কথাখিনি তেওঁলোক সন্তুষ্ট হৈছে তেওঁলোকে চাৰ্জশ্বিটখন পঢ়ি তেওঁলোক সন্তুষ্ট হোৱা নাই
এই কথাখিনি অনুপম চক্ৰৱৰ্তীয়ে স্পষ্টীকৰণ দিছে, সামাজিক মাধ্যমত তেওঁ লিখি স্পষ্টীকৰণ দিছে। এইখিনি আছিল মূল কথাখিনি, হয়তো আপোনালোকে জানি আচৰিত হ'ব। গতিকে নজনা নুবুজাকে কাকো বদনাম কৰিবৰ কাৰণে চেষ্টা নকৰিব। একাংশ মানুহ থাকে তেওঁলোকে যিকোনো প্ৰকাৰে এটা বদনাম উলিয়াবৰ কাৰণে চেষ্টা কৰে, গতিকে তেনেবোৰ কাম কৰাটো একেবাৰে উচিত নহয়। কাৰণ কোনোবাই নিজৰ স্বামীক হেৰুৱাইছে, কোনোবাই নিজৰ ককায়েকক হেৰুৱাইছে। অসমবাসী ৰাইজে আমাৰ অভিভাৱকহীন হৈ পৰিছে বৰ্তমান সময়খিনিত। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।